2024 আৱাজ প্লাছৰ ঘৰৰ বাবে আবেদন আৰম্ভ হৈছে কেনেকৈ আবেদন কৰিব আপুনি সবিশেষ জানিব পাৰিব এই প্ৰতিবেদনটো চাই প্ৰধানমন্ত্ৰী আৱাস গ্ৰামীণ যোজনাৰ অধীনত গ্ৰাম্য অঞ্চলত 2022 চনৰ ভিতৰত 2,95 লাখ পকী ঘৰ নিৰ্মাণ ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল এতিয়ালৈকে 2 কোটি ঘৰ নিৰ্মাণ কৰা হৈছে কিন্তু এতিয়াও 95 লাখ ঘৰ নিৰ্মাণ কৰা হোৱা নাই সেয়ে চৰকাৰে তথ্যৰ প্ৰতি লক্ষ্য ৰাখি আঁচনিৰ ম্যাদ বৃদ্ধি কৰিছে যাতে 2024 চনৰ ভিতৰত প্ৰতিজন দৰিদ্ৰ লোকক এটা পকী ঘৰ দিয়া হ'ব গৃহ নিৰ্মাণ আঁচনিৰ অধীনত চৰকাৰে অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলক সহায় আগবঢ়ায় য'ত সমতল অঞ্চলৰ হিতাধিকাৰীসকলক গৃহ নিৰ্মাণৰ বাবে 1,20,000 টকা আৰু পাহাৰীয়া অঞ্চলৰ বাবে 1,30,000 টকা দিয়া হৈছে এই আঁচনিৰ অধীনত যদি কোনো হিতাধিকাৰীয়ে গ্ৰাম্য অঞ্চলত ঘৰ নিৰ্মাণৰ বাবে বেংকৰ পৰা ঋণ লয় তেন্তে তেওঁক 2.67 লাখ টকাকৈ ৰাজ সাহায্য প্ৰদান কৰা হয় এই ৰাজ সাহায্য আই শ্ৰেণী অনুসৰি দিয়া হয় এই আঁচনিৰ সুবিধা পাবলৈ আপুনি লিংকত আবেদন পত্ৰ পূৰণ কৰক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ পৰিচয় পত্ৰ বেংক একাউণ্টৰ প্ৰতিলিপি বাসস্থানৰ প্ৰমাণপত্ৰ উপাৰ্জনৰ প্ৰমাণপত্ৰ লোৱা হ'ব